মঠি 17 অধ্যায়ৰ 24 পদৰ পৰা। পাছে তেওঁলোকে কফৰনাহুমলৈ আহিলত যিবিলাকে আধলি তোলে তেওঁলোকে পিতৰৰ ওচৰলৈ আহি সুধিলে, তোমালোকৰ গুৰুৱে আধলিটো নিদিয়েনে? তেওঁ ক'লে, দিয়ে। পাছে তেওঁ ঘৰ সোমাওঁতে যীশুৱে আগেয়ে তেওঁক ক'লে, হে চিমোন, পৃথিৱীৰ ৰজাবিলাকে মাচুল বা খাজানা কাৰ পৰা লয়? নিজৰ সন্তানৰ পৰা নাইবা আন লোকৰ পৰা? তোমাৰ মনে কি ধৰে? আন লোকৰ পৰা বুলি তেওঁ ক'লত যীশুৱে তেওঁক ক'লে, তেনেহ'লে সন্তানবিলাক মুক্ত হৈ আছে। তথাপি আমি যেন তেওঁবিলাকৰ বিঘিনি নজন্মাও, এই নিমিত্তে তুমি সাগৰলৈ গৈ বৰশী বোৱা। তাতে প্ৰথমে যি মাছ উঠে তাক ধৰি তাৰ মুখ মেলি এটকা ৰূপ পাবা। তাকে লৈ মোৰ আৰু তোমাৰ নিমিত্তে তেওঁলোকক দিয়াগৈ। যীশুখ্ৰীষ্টে পৰিচৰ্যা কৰি থকাৰ সময়ত যীশুখ্ৰীষ্টে কৰা পৰিচৰ্যাত এটা প্ৰয়োজন হ'ল। সেই প্ৰয়োজনটো কি আছিল? কৰ পৰিশোধ কৰিব লাগে। কৰ তোলাসকলে শিষ্যসকলৰ ওচৰলৈ আহি তোমালোকৰ গুৰুৱে কৰ দিয়েনে বুলি সোধোতে, হয় দিয়ে, এই বুলি পিতৰে ক'লে। যীশুখ্ৰীষ্ট সেই সময়ত যেতিয়া কৰ পৰিশোধ কৰিব লগা হ'ল, মানে পৰিচৰ্যাৰ কাৰণে যেতিয়া প্ৰয়োজন হ'ল, তেওঁ সোধাৰ আগেয়েই যীশুৱে পিতৰক ক'লে, পিতৰ, তুমি গৈ সাগৰত এটা বৰশী পেলোৱা। এইদৰে পেলালে এটা মাছ পাবা। সেই মাছটোৰ মুখখন মেলিলে সেই মাছটোৰ মুখত এটকা ৰূপ পাবা। সেইটো তুমি লৈ গৈ মোৰ আৰু তোমাৰ নিমিত্তে তেওঁলোকক দি দিবা। যীশুৱে এই বুলি ক'লে, বহু বছৰ আগতে মই প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰি আছিলোঁ, প্ৰভু, এই পৰিচৰ্যা আগবাঢ়ি যাবলৈ হ'লে বহুতো আৰ্থিক সমস্যা আৰু প্ৰয়োজন আছে। গতিকে পৰিচৰ্যাত প্ৰয়োজন হোৱা আৰ্থিক অভাৱবোৰ কেনেকৈ পূৰ হ'ব? ঈশ্বৰৰ অনুগ্ৰহত মই উচ্চ শিক্ষা ল'ব পাৰিলোঁ। বিদেশত চাকৰি কৰিবলৈকো সুযোগ মই পাইছিলোঁ। কিন্তু প্ৰভুৰ আমন্ত্ৰণ অনুসাৰে সেই সকলো এৰি পূৰ্ণকালীন পৰিচৰ্যা কৰি থকাৰ সময়ত বহুতো আৰ্থিক সমস্যা পৰিচৰ্যাটো আগবঢ়াই লৈ যাবলৈ বাধাস্বৰূপ হৈ পৰিছিল। এনেকুৱা সময়ত মই আৰ্থিক সহায় ক'ৰ পৰানো পাম? এই পৰিচৰ্যা আগবঢ়াই লৈ যাবলৈ আৰ্থিকভাৱে সহায় কৰা লোক কোন আছে? এইদৰে প্ৰভুৰ আগত মই প্ৰাৰ্থনা কৰি যেতিয়া ক্ৰন্দন কৰি আছিলোঁ, প্ৰভুৱে মোক এই অদ্ভুত বাক্যবোৰৰ জৰিয়তেই মোক কথা ক'লে। এই বাক্যসমূহ মই যেতিয়া দেখিলোঁ, যীশুখ্ৰীষ্টৰ পৰিচৰ্যাত এটা প্ৰয়োজন হৈছিল। এইদৰে প্ৰয়োজনত পৰোঁতে যীশুখ্ৰীষ্টে কি কৈছিল জানেনে? পিতৰ, তুমি গৈ বৰশী পেলোৱা। তুমি গৈ বৰশী পেলোৱা, মাছ পাবা। এই বাক্যটো মই যেতিয়া পঢ়িলোঁ, মই কি কথা বুজি পালোঁ তাক মই ক'ম। পৰিচৰ্যাৰ সকলো আৱশ্যকতা পূৰ কৰিবৰ বাবে ঈশ্বৰ সম্পূৰ্ণৰূপে যুগুত। কিন্তু সেই আৱশ্যকতাবোৰ পূৰ্ণ কৰাৰ পদ্ধতি হৈছে তুমি মাছ ধৰিব লাগিব। এয়া হৈছে ঈশ্বৰে দিয়া বাৰ্তা। এই পৰিচৰ্যাৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ হ'লে তুমি মাছ ধৰিব লাগিব। মই সুধিলোঁ, এই মাছ ধৰা মানে কি বাৰু প্ৰভু? প্ৰভুৱে নিজৰ শিষ্যক কি বুলি কৈছিল? মই তোমাক মানুহ ধৰা জালুৱাই কৰিম বুলি কৈছিল। প্ৰাৰ্থনা কৰাৰ সময়ত প্ৰভুৱে মোক এই বুলিয়েই ক'লে, বোপা, তোমাৰ আৰু পৰিচৰ্যাৰ প্ৰতিটো প্ৰয়োজন পূৰ কৰিবৰ কাৰণে মই সকলো ব্যৱস্থা কৰি থৈছোঁ। আৰ্থিকভাৱে হ'ব পৰা সকলোবোৰ প্ৰয়োজন পূৰ কৰিবৰ বাবে মই পথ যুগুত কৰি থৈছোঁ। সেই পথ কি প্ৰভু বুলি সোধোতে
তুমি কেৱল এটাহে কাম কৰিব লাগে, মাছ ধৰিব লাগে। মানে আত্মাবোৰ জয় কৰিব লাগে। তুমি যিমানবোৰ মাছ ধৰিবা সিমান মুদ্ৰা পাবা। মানে যিমানবোৰ আত্মা তুমি জয় কৰিব পাৰিবা সিমানেই তুমি সহায় পাবা। মানে এজন ব্যক্তিয়ে উদ্ধাৰ পোৱাটো সেয়া কেৱল ঈশ্বৰৰ বাক্যৰ দ্বাৰাহে সম্ভৱ। মানুহৰ শক্তি, জ্ঞান, বুদ্ধিয়ে কোনো প্ৰকাৰে কোনো ব্যক্তিক ৰক্ষা কৰিব নোৱাৰে। এই সংসাৰত মানুহৰ যিমানেই জ্ঞান নহওক লাগিলে, যিমানেই ধন হওক, শক্তি হওক, সেইবোৰেৰে কাকোৱেই উদ্ধাৰ কৰিব নোৱাৰে। মানুহক ৰক্ষা কৰিব পাৰে কেৱল ঈশ্বৰৰ বাক্যইহে। বাইবেলে কৈছে, আদিতে বাক্য আছিল, বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ আৰু সেই বাক্যই অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে আৰু তেওঁৱেই প্ৰভু যীশু খ্ৰীষ্ট। সেই বাক্যৰূপী যীশুৱে কি আজ্ঞা দিছিল জানেনে বাৰু? ময়েই বাট, ময়েই সত্য, ময়েই জীৱন, মোৰ যোগেদি নগ'লে কোনো স্বৰ্গলৈ মানে ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। এইবুলি স্পষ্টকৈ যীশুৱে কৈছিল। কেৱল যীশুখ্ৰীষ্টেহে পাপীসকলৰ কাৰণে স্বৰ্গ এৰি এই জগতলৈ আহিল। কেৱল যীশু খ্ৰীষ্টেহে পাপীক নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰি নিজৰ প্ৰাণ ক্ৰুচৰ ওপৰত দি দিলে। কেৱল যীশুখ্ৰীষ্টেহে পাপী মানুহে কৰা সকলো পাপৰ কাৰণে পাবলগীয়া দণ্ডক যীশুখ্ৰীষ্টে নিজৰ ওপৰত ল'লে। তেওঁ দণ্ড সহিলে। মানুহৰ ওপৰলৈ আহিব পৰা সকলোবোৰ দণ্ড নোহোৱা কৰিলে। তেওঁ সাক্ষাৎ ঈশ্বৰ আছিল, সেইকাৰণে মৃত্যুকো পৰাভূত কৰি জি উঠিল আৰু আমাক সকলোকে এটা আজ্ঞা দিলে। আৰু সেই আজ্ঞা হৈছে গোটেই জগতখনলৈ গৈ গোটেই জগততেই শুভবাৰ্তা শুনাবলৈ ক'লে। আজি আমি সকলোৱে যি কৰি আছো, যীশুখ্ৰীষ্টৰ সেই মহান আজ্ঞাক কাৰ্যত প্ৰকাশ কৰিছো। সেয়া হৈছে গোটেই জগতত শুভবাৰ্তা প্ৰচাৰ কৰা। এয়া হৈছে এই জগতৰ সৃষ্টিকৰ্তাজনে দিয়া আদেশ। মই যীশুখ্ৰীষ্টৰ শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰিবৰ বাবে মই নিজৰ পৰা সাধ্য অনুসাৰে চেষ্টা কৰি আছো। মই এই কথা ক'বলৈ বিচাৰিছো যে বহুতো লোকে পৰিচৰ্যাত আহিব পৰা আৰ্থিক সমস্যাবোৰৰ সন্মুখীন হ'বৰ বাবে বহুত চিন্তা কৰে আৰু বহুতো পথ লৈ লয়, কিন্তু ঈশ্বৰে মোক শিকোৱা কথাটো হৈছে মোৰ পৰিচৰ্যাত আহিব পৰা সকলোবোৰ প্ৰয়োজনবোৰ মই যুগুত কৰি থৈছো। তেওঁ যুগুত কৰি থোৱাবোৰ হৈছে তুমি আত্মাবোৰ জয় কৰা। প্ৰভুৱে পিতৰক কৈছিল, তুমি গৈ বৰশী পেলোৱা, মাছ এটা ধৰা আৰু সেই মাছটোৰ মুখত মই প্ৰয়োজনটো পূৰ কৰিবৰ কাৰণে মুদ্ৰা এটা থৈছো। সেই কৰ পৰিশোধ কৰিবৰ কাৰণে প্ৰভুৱে কি বুলি কৈছিল? সেই মুদ্ৰাটো লৈ নিজৰ কাৰণে আৰু মোৰ কাৰণে, মানে পৰিচৰ্যাৰ কাৰণে আৰু তোমাৰ কাৰণেও মই ব্যৱস্থা কৰি থৈছো। তেওঁ কৰা সেই ব্যৱস্থাটো হৈছে সেই মাছটো। সেই মাছটোৰ মুখতেই ঈশ্বৰে সেইদিনা পৰিচৰ্যাত হোৱা প্ৰয়োজনটো পূৰ কৰিবৰ কাৰণে মুদ্ৰাটো থৈছিল। আজি এই পৰিচৰ্যাত হোৱা আৱশ্যকতাবোৰ পূৰ কৰিবৰ কাৰণে ঈশ্বৰে কি কৰিছে? আপোনালোকক বাচিছে। একে সময়তে আৰু এটা ঘটনা সোঁৱৰাই দিছো। এলিয়া থকাৰ সময়ত এটা ভয়ানক আকাল হৈছিল। ঈশ্বৰে এলিয়াক কৈছিল, তুমি ছাৰপথৰ নগৰলৈ যোৱা। সেৱক হিচাপে তোমাৰ প্ৰয়োজনবোৰ পূৰ কৰিবৰ কাৰণে, তোমাৰ পৰিচৰ্যা আগবঢ়াই নিবৰ বাবে মই ব্যৱস্থা কৰি থৈছো। কি যুগুত কৰিছে প্ৰভু? মই তোমাৰ আহাৰৰ নিমিত্তে এজন ব্যক্তিক আজ্ঞা দি থৈছো। এলিয়াই হয়তো ভাবিছিল কোনোবা ধনৱান স্ত্ৰী বা পুৰুষ বা হয়তো কোনো ডাঙৰ ব্যৱসায়ী নাইবা কোনো ধনী মানুহক নিশ্চয় ঈশ্বৰে মোৰ বিষয়ে কৈছে চাগৈ, এই বুলি তেওঁ ভাবিব লাগিছিল। কিন্তু ঈশ্বৰে কৈছিল, তুমি ছাৰপথ নগৰলৈ যোৱা। তাত মই এগৰাকী বিধৱাৰ দ্বাৰাই তোমাক পিঠা দিবলৈ মই আজ্ঞা কৰিছো। সৰ্বপ্ৰথমে ঈশ্বৰে কাক কৈছিল? এলিয়াক কৈছিল নে ছাৰপথৰ বিধৱাগৰাকীক কৈছিল? এলিয়াৰ যত্ন লোৱাৰ বিষয়ে
সতৰ্কতাৰে বাইবেলখন পঢ়িলে আমি দেখিবলৈ পাওঁ যে চাৰপথৰ সেই বিধৱাগৰাকীক ঈশ্বৰে আগতীয়াকৈ কৈছিল, কি জানেনে বাৰু? মোৰ সেৱক আহিবলগীয়া আছে, তেওঁক তুমি পিঠা দিব লাগিব। পিতৰক কোৱাৰ পাছত ঈশ্বৰে সেই মাছটোৰ মুখত মুদ্ৰাটো থৈছিল বুলি ক'বনে, নে আগতীয়াকৈ থৈছিল সেইকাৰণে গৈ লৈ লোৱা বুলি কৈছিল? কি বুলি ক'ব আপুনি? ঈশ্বৰে আগতীয়াকৈ সেই মাছটোৰ মুখত মুদ্ৰাটো থৈছিল। আগতেই ঈশ্বৰে এলিয়াৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে বিধৱাগৰাকীৰ মন প্ৰস্তুত কৰিছিল। এটা আচৰিত সত্য মই আপোনালোকক ক'ব বিচাৰিছোঁ। সেয়া হৈছে আমাৰ প্ৰয়োজনবোৰত পৰিয়ালত প্ৰয়োজন হ'ব পাৰে, চাকৰিত প্ৰয়োজন হ'ব পাৰে, এনেকুৱা প্ৰয়োজন প্ৰায় 4 প্ৰকাৰৰ আছে। মানুহৰ জীৱনত সাধাৰণতে 4 প্ৰকাৰৰ সমস্যা থাকে। প্ৰথমটো আত্মিক সমস্যা। যিমান পবিত্ৰভাৱে জীৱন যাপন কৰিবলৈ বিচাৰিলেও পাপত পৰা বহুতো লোক আছে। মানুহৰ জীৱনত থকা প্ৰথম সমস্যাটো হৈছে আত্মিক সমস্যা। মানুহৰ দ্বিতীয়টো সমস্যা হৈছে বেমাৰৰ সমস্যা। আৰু মানুহৰ জীৱনৰ তৃতীয়টো সমস্যা হৈছে আৰ্থিক সমস্যা। মানুহৰ জীৱনত সাধাৰণতে থকা চতুৰ্থটো সমস্যা হৈছে পাৰিবাৰিক সমস্যা। আজিৰ এই দিন পবিত্ৰ ঈশ্বৰৰ বাক্য লাখ লাখ লোকলৈ লৈ যাব লাগে বুলি সিদ্ধান্ত লোৱা ভনী আৰু ভাই, আপোনাৰ সমস্যা কি? সেয়া আপোনাৰ পাৰিবাৰিক সমস্যা হ'ব পাৰে, মানে স্বামীৰ সৈতে, পত্নীৰ সৈতে, সন্তানৰ সৈতে, শাহুৰ সৈতে, বোৱাৰীৰ সৈতে হ'ব পাৰে। যিকোনো সমস্যাই আপোনাক হয়তো কষ্ট দি আছে। নাইবা আৰ্থিক সমস্যা, হয়তো ধাৰ লৈছে বা হয়তো কাৰোবাক ধাৰলৈ দিছে যিটো আপুনি ঘূৰাই পোৱা নাই। নাইবা বেমাৰ আজাৰৰ সমস্যা হ'ব পাৰে। বহুতো দৰৱ খালে, বহুতো ডক্তৰৰ ওচৰলৈ গ'ল, তথাপি কিছুমান অসাধ্য ৰোগে আপোনাক কষ্ট দি থাকিব পাৰে। নাইবা কোনো আত্মিক সমস্যা। ঈশ্বৰৰ ইচ্ছা অনুসৰি সিদ্ধতাৰে আৰু সত্যতাৰে জীৱন যাপন কৰিবলৈ ইচ্ছা কৰিলেও তেনেদৰে জীৱন যাপন কৰিব নোৱাৰা নিৰ্বল আত্মিক সমস্যা। তেনেস্থলত আপোনালৈ ভাল খবৰটো হৈছে, আপোনাৰ জীৱনৰ এই 4টা সমস্যাৰ কাৰণে ঈশ্বৰে আগতীয়াকৈ সমাধান প্ৰস্তুত কৰি থৈছে। আপোনাৰ সমস্যা যিয়েই নহওক, সেইটো উৎপন্ন হোৱাৰ আগতেই ঈশ্বৰে তাৰ সমাধান প্ৰস্তুত কৰি থৈছে। সেয়া সত্য। এবাৰ মই আমেৰিকা দেশলৈ গৈছিলোঁ। মই যেতিয়া আমেৰিকা দেশলৈ গৈছিলোঁ, এটা পৰিয়ালত 4 দিন আছিলোঁ। তাৰ পিছত মই যাব লাগে। কলৈ যাব লাগে মই জনা নাছিলোঁ। কাৰ ঘৰত থাকিব লাগে মই জনা নাছিলোঁ। কিন্তু ঈশ্বৰে মোক লৈ গ'ল পৰিচৰ্যাৰ কাৰণে। মই যেতিয়া আমেৰিকাত লেণ্ড হ'লোঁ আৰু মই লগত যিটো বেগ লৈ গৈছিলোঁ, মই সেই বেগটো সেই সময়তে পোৱা নাছিলোঁ। মোৰ কাপোৰ কানি আৰু যি লাগে সকলোবোৰ তাতেই আছিল। কিবা কাৰণত সেইটো অহা নাছিল। তেতিয়া কি কৰিম কওকচোন? কাউণ্টাৰত গৈ সোধোতে ক'লে, আপোনাৰ বেগটো অহাই নাই মহাশয়, হয়তো পৰৱৰ্তী ফ্লাইটত আহিব। আপুনি ক'ত থাকিব কওকচোন? আহি পালি আপোনাক খবৰ দিম বুলি ক'লে। এদিন হ'ল নাই অহা, দ্বিতীয় দিনাও নাহিল, 3 দিন হ'লতো নাহিল, 4 দিন হৈ গ'ল নাহিল। আমেৰিকালৈ প্ৰথমবাৰ গৈছিলোঁ। সেই বেগতেই মোৰ বাইবেল আছিল, ড্ৰেছ আছিল, সকলো তাতেই আছিল। প্ৰথম দিনা ফোন কৰোঁতে তেওঁলোকে কৈছিল, আপোনাৰ বেগটো অহা নাই, কিন্তু আপোনাৰ বেগটো নাহিল কাৰণে আমি আপোনাক $100 দিম। দ্বিতীয় দিনা মই ফোন কৰোঁতে ক'লে, আপোনাৰ বেগটো এতিয়ালৈকে অহা নাই, খৰচৰ কাৰণে আপোনাক আৰু $100 দিম। তেওঁলোকে এই বুলি কৈছিল। মই কৈছিলোঁ, মোক আপোনালোকৰ ডলাৰৰ প্ৰয়োজন নাই, মোক সেই বেগটোহে লাগে। সেই বেগটো মোক লগাৰ কাৰণ হৈছে, তাত মোৰ বাইবেল আছে। মই এজন পৰিচৰ্যাকাৰী প্ৰচাৰক। সেইকাৰণে সেই বেগটো যিকোনো প্ৰকাৰে মোলৈ পঠাই দিয়ক বুলি ক'লোঁ। তৃতীয় দিনা আকৌ ফোন কৰোঁতে একেই কাহিনী। $300 দিম বুলি কওঁতে মই ক'লোঁ, আপোনালোকৰ টকাৰ মোৰ প্ৰয়োজন নাই, মোৰ বেগটো মোক লাগে। তেতিয়া কোনোবাই সুধিছিল, আপোনাৰ সেই বেগত বহুমূলীয়া এনেকুৱা কি আছিল? আপোনাক যে বেগ লাগে পইচা নালাগে বুলি কৈ আছে। কি আছে মানে, তাত মোৰ বাইবেল আছে, মোৰ বাইবেলখন লাগে। চতুৰ্থ দিনা মই আকৌ ফোন কৰি মোৰ বেগটো আহিলনে বুলি সোধোতে নাই অহা বুলি ক'লে। অনুগ্ৰহ কৰি যিকোনো প্ৰকাৰে মোৰ বেগটো আনি দিয়ক। এই বুলি মই যেতিয়া তেওঁলোকক নিবেদন কৰিছিলোঁ, আপোনাক $400 দিয়া হ'ব বুলি কওঁতে মোৰ খং উঠি গ'ল। আপোনালোকৰ ডলাৰ কাক লাগে? মোক আপোনালোকৰ টকাৰ প্ৰয়োজন নাই, মোক মোৰ বেগটো লাগে। তেতিয়া তেওঁ কি কৰিলে জানেনে? নিজৰ ওচৰত থকাজনক ফোনটো দিলে। পইচা নালাগে, বেগ লাগে বুলি কৈ আছে, কথা পাতকচোন বুলি ফোনটো দিলে।
ওচৰত থকা ব্যক্তিজনে আকৌ আপোনাৰ বেগ নহা 4 দিন হ'ল সেইকাৰণে $400 পাব বুলি কওঁতে আপুনি আকৌ সেই একে কথাই কৈছে মোক আপোনাৰ টকাৰ প্ৰয়োজন নাই মোৰ বেগটো পালেই হ'ল কিয় ইমান বেগ কৈ আছে সেই বেগতনো কি আছে তাত মোৰ বাইবেলখন আছে মোৰ বেগটো গ'লে একো কথা নাই বাইবেলখন পালেই হ'ল তেতিয়া তেওঁ ক'লে মই আহি আপোনাক লগ ধৰিব পাৰিম নেকি মই ক'লো কিয় এবাৰ মই আপোনাক চাব বিচাৰিছোঁ বুলি ক'লে ঠিক আছে আপোনাৰ ইচ্ছা আহক বুলি ক'লো 4 দিন হৈ গ'ল যিখন ঘৰত মই আছিলোঁ তাৰ পৰা মই যাব লাগে কাৰণ মই 4 দিন থাকিম বুলি কৈছিলোঁ তেওঁলোকেও 4 দিন ঠিক আছে বুলি কৈ সকলো ব্যৱস্থা কৰিছিল তাৰ পিছত মই কলৈ যাব লাগে নাজানো চতুৰ্থ দিনা সন্ধিয়া কোনোবাই আহি দুৱাৰত টুকুৰিয়ালে দুৱাৰখন খুলিলোঁ সতীশ কুমাৰ আপুনিয়ে নেকি বুলি সুধিলে মই ক'লো হয় আপোনাৰ বেগটো আহিল কিন্তু সম্পূৰ্ণকৈ ফাটি গ'ল কিন্তু আপোনাৰ বাইবেলখনৰ একো হোৱা নাই ফ্লাইটৰ লোকসকলে ফাটি যোৱা বেগৰ কাৰণে আপোনাৰ কাৰণে এটা নতুন ডাঙৰ এটা বেগ আপোনাক দিছে সেই নতুন বেগটো লৈ আহিছোঁ আৰু আপোনাৰ বেগটোও আনিছোঁ এই বুলি কৈ সেই পুৰণা ফটা বেগটোত যি আছিল সকলো নতুন বেগটোত ভালদৰে থৈ নতুন বেগ আৰু পুৰণা বেগ দুয়োটা মোক দি দিলে বৰ ভাল কথা বুলি ক'লো আৰু ইমানেই নহয় আপোনাক $400 দিয়াৰ দায়িত্ব ফ্লাইটৰ লোকবিলাকৰ আৰু সেয়াও দিছে ধন্যবাদ বুলি মই ক'লো আপুনি মোক চাব বিচাৰিছিল আপুনি মোক লগ কৰিব বিচাৰিছিল কাৰণ কি বুলি সুধিলোঁ তেতিয়া তেওঁ ক'লে ময়ো খ্ৰীষ্টিয়ান এয়াৰপৰ্টত মই চাকৰি কৰোঁ বহুতো সেৱক অহা যোৱা কৰি থাকে প্ৰায় 20 বছৰ ধৰি মই এয়াৰপৰ্টত চাকৰি কৰি আছোঁ পইচা বিচৰা বহুতো সেৱকক মই দেখিছোঁ কিন্তু মোক বাইবেলহে লাগে এইদৰে কোৱা প্ৰথম ব্যক্তি দেখিছোঁ সেইকাৰণেহে আপোনাক চাবলৈ মন গ'ল মোৰ মোক পইচা নালাগে বাইবেল পালেই হ'ল এইদৰে কোৱা প্ৰথম ব্যক্তি মই আপোনাকেই দেখিছোঁ সেইকাৰণে আপোনাক চাবলৈ ইচ্ছা কৰিছিলোঁ আপুনি কি কাম কৰে মই ক'লো মই এজন সেৱক এজন প্ৰচাৰক তেওঁ কি ক'লে জানেনে যদি আপুনি বেয়া নাপায় তেন্তে যিমান দিনলৈকে আপুনি এই অঞ্চলত থাকিব বিচাৰে সিমান দিনলৈকে মোৰ ঘৰত আহি থাকক আৰু আপোনাৰ পৰিচৰ্যা আগবঢ়াই নিয়ক সেইদিনা সন্ধিয়াই সেই অৱস্থাৰেই মোক তেওঁৰ ঘৰলৈ নিলে মই বৰ আচৰিত হ'লো 4 দিনলৈকে মই যিখন ঘৰত আছিলোঁ সেই ঘৰখনৰ পৰা মই যাব লগা হৈছিল তেনেকুৱা সময়ত মোৰ বেগটো হেৰাল বুলি ভাবিছিলোঁ আচলতে মই হেৰুওৱা নাছিলোঁ তাত ঈশ্বৰৰ আশীৰ্বাদহে লুকাই আছিল আচলতে হোৱা ঘটনাটো হৈছে প্ৰথমে মই ইংলেণ্ডলৈ গৈছিলোঁ মোৰ বাইকৰ জৰিয়তে উদ্ধাৰ পোৱা এজন ব্যক্তি তাত আছে মই যেতিয়া ইংলেণ্ডত নামিলোঁ তেওঁ এয়াৰপৰ্টলৈ আহিল মই প্ৰায় 2-3 দিন ইংলেণ্ডত আছিলোঁ তেওঁ অলপ শক্তিশালী আছিল মই লৈ যোৱা বেগটো বৰ গধুৰ আছিল কেতিয়া ঘূৰিম নাজানো সেইকাৰণে তাত অলপ আচাৰ আৰু বস্তু ভৰাই আৰু বহুত কাপোৰ লৈ গৈছিলোঁ তেওঁ অলপ শক্তিশালী আছিল কাৰণে বেগটো কান্ধত তুলি তাৰ চেকিং কাউণ্টাৰত থোৱাৰ সময়ত সেই বেগটোৰ দুয়োডাল হেণ্ডেল তাৰ হাতত এৰি আহিল তেতিয়া মই তেওঁক দেখি প্ৰভুক মনতে ক'লো প্ৰভু হেণ্ডেল নোহোৱাকৈ এই বেগটো মই এতিয়া কেনেকৈ নিম এইদৰে মই মনতে ভাবিলোঁ তেতিয়া ঈশ্বৰে কি ক'লে জানেনে মোৰ বোপা হেণ্ডেল নোহোৱা বেগটো তুমি দাঙিবৰ প্ৰয়োজন নাই এয়াৰপৰ্টৰ মানুহেই তাক উঠাই তোমাৰ ওচৰলৈ লৈ আহিব মই সেইটো উঠোৱা নাছিলোঁ সেই এয়াৰপৰ্টৰ মানুহজনেই উঠাই আনিছিল প্লাছ যিটো বেগৰ হেণ্ডেল নাছিল সেই বেগটোৰ সলনি এয়াৰপৰ্টৰ পৰাই নতুন বৰ ভাল এটা বেগ ঈশ্বৰে পঠালে আমি লোকচান হোৱা নিচিনা দেখোঁ কিন্তু তাৰ আঁৰত ঈশ্বৰে আমাৰ কাৰণে আশীৰ্বাদ লুকুৱাই ৰাখে এই কথাটো বাস্তৱিক যিবিলাকে ঈশ্বৰক প্ৰেম কৰে যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে সেইদিনা মোৰ বেগটো পোৱাত যদি পলম নহলহেঁতেন মই ক'ত থাকিব লাগে মই নাজানিলোৱেহেঁতেন কিন্তু মোৰ বেগটো হেৰুওৱা আৰু মই এইদৰে কোৱাটো যে মোক বেগটোহে লাগে পইচা নালাগে সেই কথা শুনি সেই ব্যক্তিজনে আহি মোক লগ ধৰা 4 দিন পিছত তেওঁ মোক তেওঁৰ ঘৰলৈ নিয়াটো ঈশ্বৰৰ আঁচনি আছিল মই যেতিয়াই সেই অঞ্চললৈ যাওঁ তেওঁ এয়াৰপৰ্টলৈ আহে আৰু মোক ৰিচিভ কৰে
মোক তেওঁৰ লগত লৈ যায়। মই যলৈকে যাব লাগে তেওঁ মোক লগত লৈ যায়, তেতিয়াৰ পৰা এতিয়ালৈকে। এয়া কেনেকৈ সম্ভৱ হ'ল? কষ্টদায়ক আৰু লোকচান যেন লগা বিষয়ক ঈশ্বৰে আশীৰ্বাদলৈ সলনি কৰিলে। আজি যদি আপোনাৰ জীৱনত কিবা কষ্টদায়ক আৰু লোকচানৰ নিচিনা দেখিছে, তাক প্ৰভুৰ হাতত সমৰ্পণ কৰক। যিটো কষ্টদায়ক আৰু লোকচান যেন লাগিছে, সেইটো আশীৰ্বাদলৈ সলনি হ'বৰ কাৰণে মই যিজনৰ বিষয়ে প্ৰচাৰ কৰোঁ, মোৰ সেই জীৱিত ঈশ্বৰজন সক্ষম। আৰু দ্বিতীয়তে মই বুজি পোৱা কথাটো হৈছে, মোৰ প্ৰয়োজন পূৰ কৰিবৰ কাৰণে ঈশ্বৰে আগেয়েই ব্যৱস্থা কৰি থৈছিল। 4 দিন পিছত মই তাত থাকিবলৈ ঠাই নাই, সেই কথা মই জানিছিলোঁ। কিবা এটা আচৰিত কৰ্ম নহ'লে 5ম দিনা ক'ত থাকিব লাগিব মই জনা নাছিলোঁ। ঈশ্বৰে আচৰিত কৰ্ম কৰিলে। এজন অচিনাকি মানুহৰ দ্বাৰা ঈশ্বৰে আচৰিত কাৰ্য কৰিলে। তেওঁ মোক নিজৰ ঘৰলৈ নিলে। তেওঁৱেই ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰিছিল, লাঞ্চৰ ব্যৱস্থা কৰিছিল, ডিনাৰৰ ব্যৱস্থা কৰিছিল। তেওঁৱেই যাতায়াতৰো ব্যৱস্থা কৰিছিল। যলৈকে যাব লাগে তালৈ লৈ গৈছিল। মোক কেৱল ভোজনেই নহয়, থাকিবলৈ ঠাইও দিলে, আৰু ইমানেই নহয়, ট্ৰেন্সপৰ্টেশ্যনৰো ঈশ্বৰে ব্যৱস্থা কৰিলে। মই বুজি পালোঁ যে আমাৰ সকলো প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে ঈশ্বৰে, প্ৰভুৱে আমাৰ কাৰণে মানুহৰূপে থকা তেওঁৰ দূতবিলাকক ঈশ্বৰে যুগুত কৰি থৈছে। সেইকাৰণে ভাই ভনীসকল, আপোনাৰ ছোৱালীৰ বিবাহৰ বিষয়েই হওক, ল'ৰাৰ চাকৰিৰ বিষয়েই হওক, আপুনি কিনিবলৈ বিচৰা ঘৰ হ'ব পাৰে, ফ্লেট হ'ব পাৰে, প্লট হ'ব পাৰে, বা গাড়ী হ'ব পাৰে, বস্তু হ'ব পাৰে, যিয়েই হওক, আপোনাৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে ঈশ্বৰে আগৰ পৰাই ব্যৱস্থা কৰি থৈছে। এলিয়াক পিঠা খাবলৈ দিবৰ কাৰণে চাৰপথত এগৰাকী বিধৱাক যুগুত কৰিছিল। যীশুখ্ৰীষ্টৰ পৰিচৰ্যাত প্ৰয়োজন হোৱা এটা মুদ্ৰাৰ কাৰণে ঈশ্বৰে এটা মাছক সেই মাছটোৰ মুখত এটা মুদ্ৰাৰ ব্যৱস্থা কৰিলে। আজিৰ তাৰিখত কালবাৰীৰ পৰিচৰ্যাক, প্ৰেম কৰা লোকসকলক, উৎসাহিত কৰা লোকসকলক, সহায় দিয়া লোকসকলক আগৰে পৰাই ঈশ্বৰে যুগুত কৰি থৈছে। তাৰ ভিতৰত আপুনিও এজন, সেয়া সত্য। সেইকাৰণে পৰিচৰ্যাক প্ৰেম কৰা লোক, এই পৰিচৰ্যাৰ কাৰণে প্ৰাৰ্থনা কৰা লোক, আৰু এই পৰিচৰ্যাক উৎসাহিত কৰা লোক, আপোনাক আৰু আপোনাৰ পৰিয়ালক ঈশ্বৰে উপচি পৰাকৈ আশীৰ্বাদ কৰক, ইয়াক আন্তৰিকতাৰে কামনা কৰি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। আহক প্ৰাৰ্থনা কৰোঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত পৰিচৰ্যা কৰি আছিল, যেতিয়া পৰিচৰ্যাত প্ৰয়োজন হ'ল, তাক পূৰ কৰিবলৈ প্ৰভুৱে পিতৰক মাছ ধৰিবলৈ কৈছিল। মাছৰ মুখত তেওঁ এটা মুদ্ৰা থৈছিল। মণ্ডলীত, পৰিচৰ্যাত, শুভবাৰ্তা প্ৰচাৰত প্ৰয়োজন হ'লে তাক পূৰ কৰিবৰ কাৰণে পিতৃ, পৰিত্ৰাণ লাভ কৰা আত্মাবোৰক আপোনাৰ পৰিচৰ্যা আৰু মণ্ডলীত আশীৰ্বাদস্বৰূপে আপুনি যে ব্যৱহাৰ কৰে, সেয়া সত্য। এই অধম সেৱকে দিয়া এই বাক্যৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰি, শান্তি লাভ কৰি, সবল হৈ, পৰিয়াল হিচাপে গঢ় লৈ উঠি, সন্তানৰ জীৱন শুধৰণি হৈ, পিতৃ যিসকলে আশীৰ্বাদ পাই আছে, তেওঁলোকেই আজি এই পৰিচৰ্যাত আশীৰ্বাদস্বৰূপ হৈ ব্যৱহাৰ হৈ আছে। পিতৃ, ইয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু স্তুতি কৰিছোঁ। মণ্ডলীক, পৰিচৰ্যাক, সেৱকক প্ৰেম কৰা, প্ৰাৰ্থনা কৰা, যত্ন লোৱা, উৎসাহিত কৰা, এয়া মণ্ডলীৰ বাবে আশীৰ্বাদ, সদস্যসকলৰ বাবেও আশীৰ্বাদ। এই পৰিচৰ্যাক প্ৰেম কৰাসকল, উৎসাহিত কৰাসকল, প্ৰাৰ্থনা কৰাসকল, এই সকলোৰে পৰিয়ালক আশীৰ্বাদ দিয়ক। পিতৃ, আমাৰ সমস্যাবোৰৰ কাৰণে আপুনি আগতীয়াকৈয়েই সমাধান ঠিক কৰি থৈছে। সেই সমাধানবোৰ তেওঁলোকে যেন অতি শীঘ্ৰে দেখি পায়, তেনে দয়া কৰক। আপোনাকেই সকলো আদৰ সন্মান দি যীশুৰ নামতেই এই প্ৰাৰ্থনা মাগিছোঁ। পিতৃ, हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद
72